নমস্কাৰ বন্ধুসকল, আপোনালোকে আজি সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত এই দৃশ্যটো নিশ্চয় বহুবাৰ দেখিছে। এই দৃশ্যটো হৈছে থাইলেণ্ড আৰু ম্যানমাৰত আজি দিনত 7.7 ৰিক্টাৰ স্কেলৰ এটা বৃহৎ ভূমিকম্প আহে। এই ভূমিকম্পৰ পিছত বৃহৎ অট্টালিকাবোৰ তাজপাতৰ দৰে খহি পৰে। ইতিমধ্যে অৰ্ধশতাধিক মানুহৰ মৃত্যুৰ খবৰো আহিছে। বৰ দুখজনক ঘটনা। আমাৰ অসমো ভূমিকম্প প্ৰৱণ ঠাই। 1998 চনত আৰু 1950 চনত ইতিমধ্যে দুটা বৃহৎ ভূমিকম্প অসমত আহিছে। এই ভূমিকম্পতকৈ ডাঙৰ আছিলে এই ভূমিকম্প, আৰু সেই দুটা ভূমিকম্পত অসমত ব্যস্তৰ ক্ষতিসাধন হৈছিল যদিও পকা ঘৰ বৰ বিশেষ নথকাত, ডাঙৰ অট্টালিকা নথকাত মানুহৰ জীৱনৰ ৰক্ষা পৰিছিল। কিন্তু এতিয়া পৰিস্থিতিত যদি এনেকুৱা ভূমিকম্প আহে, কিমান মানুহৰ কি হ'ব কোনো ঠিকনা নাই।